হেল্ল' সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যি নম্বৰ তোমাৰ যিটো 5 নম্বৰ যিটো পাঠ হয়, পাঠ নম্বৰ 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। এই পাঠটোৰ যিবিলাক তোমালোকৰ ইয়াত প্ৰশ্নাৱলী আছে, প্ৰশ্ন আছে আৰু কিছুমান অতিৰিক্ত প্ৰশ্নৰ ওপৰতো আজি আমি এইটো ভিডিঅ'ত সুন্দৰকৈ সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰি যাম আৰু লগতে প্ৰশ্নবিলাক উত্তৰবিলাক সুন্দৰকৈ আলোচনা কৰি যাম, যাতে আমি ভালকৈ বুজি লৈ পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে তাৰ পৰা উত্তৰবিলাক আমি লিখিব পাৰোঁ। ঠিক আছে, প্ৰথমতে চোৱা তোমালোকৰ ইয়াতে এই পাঠটোৰ প্ৰথম অৱস্থাৰে তোমালোকে দিছে যে ভাৰতৰ ৰাজনৈতিক যিখন মেপ হয় সেইখন দিছে আৰু তোমালোকক ইয়াতে এটা কৰিব দিছে, প্ৰশ্ন নহয় তোমালোকে লিখিব দিছে। আৰু এইখিনি ইয়াত কৈছে যে চিত্ৰ লৈ এইখন চিত্ৰলৈ তোমালোক মন কৰিব লক্ষ্য কৰাচোন। কৈছে এইখন আমাৰ দেশ ভাৰতৰ মানচিত্ৰ। আমাৰ দেশখনৰ লগত কোনকেইখন দেশ, সাগৰ, মহাসাগৰ লাগি থকা দেখিছা বাৰু? তাৰ ভিত্তিত তলৰ তালিকাখন প্ৰস্তুত কৰা গৈছে। আমাৰ দেশৰ লাগি থকা বা ওচৰত থকা সেইটো বুজাইছে আৰু সেইখিনি দেশ তোমালোকে ইয়াত লিখিব কৈছে। ঠিক আছে, আমি ইয়াত প্ৰথমতে তোমালোক বাকচটো দিছে, মাতটো অকণমান কাহ হৈ থকা ভাগি আছে, অকণমান এডজাষ্ট কৰি ল'ব আৰু তোমালোকে। ঠিক আছে, কি কৈছে দেশ আৰু ইয়াত সাগৰ আৰু মহাসাগৰ। আমি প্ৰথমতে দেশ যদি চাওঁ, ভাৰতৰ লগত লাগি থকা দেশ কি কি আছে? আমি ওপৰ ফালে চাবলৈ গ'লে যে উত্তৰ ফালে চাওঁ, উত্তৰ পশ্চিম ফালৰ পৰা পাকিস্তান, এইফালে আছে পাকিস্তান ভাৰতৰ লগত লাগি আছে, আফগানিস্তান এইফালে অকণমান লাগি আছে, হয়নে? পাকিস্তান পালোঁ, তাৰপিছত কি লিখিম? আফগানিস্তান, তাৰপিছতে চীন দেশ, তাৰপিছত নেপাল, চীন লিখিলে চীন দেশ, নেপাল, ভূটান, তাৰপিছত ইয়াতে চোৱা সৰুতে বাংলাদেশ, এইখন বিদেশী ৰাষ্ট্ৰ হয় বাংলাদেশ। কি কি দেশ কৈছে নহয়? আকৌ এইফালে ম্যানমাৰ, এইখন ম্যানমাৰ লাগি আছে। তাৰপিছত তলত একেবাৰে তলত লাগি থকা নাই, যিটো একেবাৰে ওচৰতে আছে কি শ্ৰীলংকা। এখন এটা ইয়াত প্ৰণালীয়ে পৃথক কৈছে শ্ৰীলংকা আছে। আমি গতিকে ইয়াত কি কি লিখিব পাৰোঁ? তেতিয়াহ'লে ইয়াতে আমি লিখিব পাৰোঁ পাকিস্তান লিখিব পাৰোঁ, পাকিস্তান, আফগানিস্তান, চীন দেশ, তাৰপিছতে কি লিখিব পাৰোঁ? চীন দেশ, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ আৰু শ্ৰীলংকা আমি লিখিব পাৰোঁ। ঠিক আছে, দেশখনত পালোঁ, তোমালোকে লিখি ল'বা। আৰু সাগৰ মহাসাগৰ বুলিছে, সাগৰ মহাসাগৰ কি কি আছে? তলফালে সাগৰ আছে, এইফালে বংগোপসাগৰ, এখন কি হয় বংগোপসাগৰ আছে, এইফালে পশ্চিম ফালে আৰৱ সাগৰ আছে, তাৰপিছতে ভাৰত মহাসাগৰ আছে, এইফালে একেবাৰে ভাৰত মহাসাগৰ এইফালে লাগি আছে। গতিকে কি কি হ'ব? আৰৱ সাগৰ, বংগোপসাগৰ আৰু ভাৰত মহাসাগৰ। তোমালোকে লিখি ল'ব পাৰা ধুনীয়াকৈ। ঠিক আছে, লিখি ল'বা তোমালোকে। তেতিয়া আমি তোমালোকৰ যি অনুশীলনী আছে তালৈকে যাওঁ। তাৰপিছত তোমালোকৰ অনুশীলনী 1 আছে, তোমালোকৰ পেজ নম্বৰ 41ত তোমালোকৰ কি আছে? অনুশীলনী 1ত আছে এই প্ৰশ্নবিলাক যিবিলাক দিয়া আছে, এই প্ৰশ্নবিলাক উত্তৰবিলাক আমি সুন্দৰকৈ কৰি লৈছোঁ, সেইবিলাক এতিয়া আমি আলোচনা কৰিম। ইয়াতে তোমালোকৰ অনুশীলনী 1 আছে, 1 নম্বৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক আছে প্ৰশ্ন তোমালোক ভাৰতৰ মুঠ মাটিকালি কিমান সুধিছে? ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰ হ'ব ভাৰতৰ মুঠ মাটিকালি 32,87,263 বৰ্গ কিলোমিটাৰ। আৰু তোমালোকৰ ইয়াতে পাঠত তোমালোকৰ ইয়াত অকণমান 782 নে কিবা 800 দিছে, সেইটো একচুৱেলি আমি যিহেতু আগৰ পৰা 32,87,263 বৰ্গনে পাইছোঁ, সেইটো কিতাপত বেলেগ কিবা দিব পাৰে। গতিকে ভূ মাটিকালি কিমান হয়? 32,87,263 বৰ্গ কিলোমিটাৰ হয় ভাৰতৰ মুঠ মাটিকালি। ঠিক আছে, তাৰপিছতে আহিলে খ আছে তোমালোকৰ প্ৰশ্ন, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? কি কৈছে? ভাৰত আৰু শ্ৰীলংকা, ভাৰতখনৰ ঠিক তলতে দক্ষিণ ফালে কি আছে? শ্ৰীলংকা আছে, সেই পৃথক কৰিছে মানে প্ৰণালীয়ে। তো গতিকে সেই প্ৰণালীটোৰ নাম কি হৈছে? উত্তৰ হ'ব ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম পক প্ৰণালী। এইটো আমি আগৰ যিটো পাঠ আছিলে আমাৰ, তাত আমি পাইছিলোঁ মেপৰ সৈতে, হয়নে? তোমালোকে চোৱা ইয়াতে আমি পাইছিলোঁ, ইয়াত ছবিখন তোমালোক দিছোঁ, ইয়াত ভাৰত আৰু এইখন হ'ব আমাৰ ভাৰতবৰ্ষৰ, এখন শ্ৰীলংকা, হয়নে? এইটো যিটো প্ৰণালী হয়, এই প্ৰণালীটোৰ নাম কি হৈছে? পক প্ৰণালী। এই প্ৰণালীটোৰ নাম কি হয়? পক প্ৰণালী। এই পক প্ৰণালীয়ে মানে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে। ঠিক আছে, এতিয়া কি পালোঁ তেনেহ'লে? খ উত্তৰ হ'ব পক প্ৰণালী। তোমালোকে এইবিলাক প্ৰশ্নবিলাক যদি লিখাই তেতিয়াহ'লে ভিডিঅ'টো ৰখাই মেলি তোমালোকে লিখি ল'ব পাৰা খুব ধুনীয়াকৈ। তাত গ আছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? কি কৈছে? ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? উত্তৰ হ'ব ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত। কি হয়? বিন্ধ্য পৰ্বত। মনত থাকিবনে? ঠিক আছে। ঘ আছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? কি কৈছে? মানে এইটো তোমালোকৰ কিহে নিৰ্ধাৰণ কৰিছে সীমা দুখন, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত? বিন্ধ্য পৰ্বতক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়। ঠিক আছে, এইটো হ'ব, গম পালা এতিয়া? উত্তৰ ভাৰত দক্ষিণ ভাৰতৰ সীমা কি হ'ব? বিন্ধ্য পৰ্বতক উত্তৰ ভাৰত আৰু
দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয় বা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে তোমালোকে বিন্ধ্য পৰ্বত লিখিব পাৰা তাতে উঙ্গ দিছিল প্ৰশ্ন এখন দেশৰ চাৰি সীমা বুলিলে কি বুজা কি বুজে উঙ্গ এখন দেশৰ চাৰি সীমা বুলিলে কি বুজা উত্তৰ লিখি আমি এখন দেশৰ চাৰি সীমা বুলিলে দেশখনৰ চাৰিও দিশে হয়নে চাৰি মানে চাৰিও দিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ প্ৰকৃতিবোৰৰ নাম প্ৰকাশ কৰা হয় যেনে অন্য দেশ সাগৰ মহাসাগৰ পৰ্বত পাহাৰ আদি এইবিলাকে আমি চাৰি সীমা বুজি পাওঁ হয়নে তাৰে দুই আছে তোমালোক এক নম্বৰ ধৰণে দুই ভাৰতৰ চাৰি সীমাত কি আছে লিখা গৈছে ভাৰতৰ আমাৰ চাৰি সীমাত কি আছে মানে কি আছে বুলি ক'লে দেশ আছে কি পৰ্বত পাহাৰ আছে বা কি সাগৰ মহাসাগৰ নদ নদী আছে সেইবিলাকে আমি লিখিব লাগিব তাহলে চাৰি সীমাত কি আছে ভাৰতৰ চাৰি সীমাৰ উত্তৰে ভাৰতৰ চাৰি সীমাৰ উত্তৰ ফালে উত্তৰে কি আছে চীন নেপাল আৰু ভূটান দেশ আছে উত্তৰে কি আছে পালো তেতিয়াহলে চীন নেপাল আৰু ভূটান দেশ আছে দক্ষিণে আছে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা উত্তৰ পাৰত আৰু দক্ষিণে আহিলো যিবা শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ দক্ষিণে কি আছে তেতিয়াহলে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ পূব সীমাত আছে ম্যানমাৰ বাংলাদেশ আৰু বংগোপসাগৰ পূব ফালে কি আছে তেতিয়াহলে ম্যানমাৰ বাংলাদেশ আৰু বংগোপসাগৰ পশ্চিমে আছে আৰব সাগৰ পশ্চিম ফালে কি আছে আৰব সাগৰ পাইছিলো আমি উত্তৰে পশ্চিমে উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান গতিকে আমি এইখিনি আমি যেটো ভাৰতখন ৰাজনৈতিক মেপখন চাইছিলো তেতিয়া আমি পাইছিলো এইবিলাক হয়নে তোমালোকে এইবিলাক ভালকে মনত থবা বিশ্বলৈকে খুব আমাৰ জানিবলৈ কথা হয় তাৰ পিছতে আহে তোমালোকৰ অনুশীলনী 2 অনুশীলনী 2 টো আমি ইয়াতে পাইছিলো তোমালোকৰ চোৱা তাৰ পিছতে অনুশীলনী 2 আছে অনুশীলনী 2 আছে তোমালোকৰ 47 নম্বৰ পেজৰ পাত আছে তোমালোকৰ অনুশীলনী 2 তাত কিছুমান প্ৰশ্ন আছিল এই প্ৰশ্নবিলাক আমি কৈ লৈছো ইয়াতে অনুশীলনী 2 এক নম্বৰ ক আছে তোমালোকৰ ভাৰতৰ সীমাৰ প্ৰাচীৰ কি আমাৰ ভাৰতৰ সীমাৰ প্ৰাচীৰ মানে তোমালোক কি ক'ব আমি বেৰা বা কি বুলি ক'ব পাৰো সেই সীমাৰ প্ৰাচীৰ কি বুলি কোৱা খাক প্ৰাচীৰ বুলি কোৱা হয় ভাৰতৰ সীমাৰ প্ৰাচীৰ হিমালয় পৰ্বত আমাৰ হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয় কাৰণ হিমালয় আমি সীমাতে মানে হিমালয় পৰ্বতখন থিয় হৈ আছে সেইকাৰণে তাৰ পিছতে খ আছে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা কি কৈছে ভাৰতৰ দুখন বন্দৰ নগৰ নাম লিখা মানে বন্দৰ নগৰ বুলি কৈ গম পাইছা যত নেকি তোমালোকৰ সাগৰ পাৰত যত নেকি জাহাজ কি কৰে জাহাজ তাত জাহাজৰ ঘাট আছে এইবিলাকে বন্দৰ বুলি কয় হয়নে গতিকে সাগৰ পাৰত থকা দুখন চহৰৰ নাম নগৰ নাম লিখিব কৈছে উত্তৰ ভাৰতৰ দুখন বন্দৰ নগৰ নাম মুম্বাই আৰু গোৱা আৰু চেন্নাইও বন্দৰ নগৰ হয় তোমালোকে মুম্বাই গোৱা চেন্নাই যিকোনো লিখিব পাৰা ঠিক আছে তাৰপিছত গ আছে তোমালোকৰ প্ৰশ্ন ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি আমি পাইছিলো কি পাইছিলো আমি বাটত পাইছিলো ভাৰতৰ উপকূলীয় মানে কি গম পাইছানে য'ত নেকি সাগৰ পাৰত থকা উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি আছিল ধান খেতি কৰে যদিও তাৰ প্ৰধান বৃত্তি ধান খেতি নহয় ভাৰতৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হ'ল সাগৰীয় মাছ ধৰা মানে ফিশিং কৰা সাগৰীয় মাছ ধৰা যে সাগৰ পাৰতে বাস কৰে তেওঁলোকে তাৰপিছত আছে ঘ জৰুৱাসকলে ক'ত বাস কৰে জৰুৱাসকল কি আছিল এটা জনজাতি আছিল যোনবিলাক নেকি আন্দামান নিকোবৰ জনজাতিৰ ভিতৰত এটা নাম আছে জৰুৱাসকল গতিকে উত্তৰ হ'ব জৰুৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে ঠিক আছে তাৰপিছত আমি এটা অতিৰিক্ত প্ৰশ্ন লৈছো ইয়াতে আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোনখন সাগৰত অৱস্থিত কোনখন সাগৰত আমাৰ যি আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে কোনখন সাগৰত আছে উত্তৰ হ'ব বংগোপসাগৰত ঠিক আছে তাহলে তোমালোক 2 নম্বৰ দিছে সমু টুকা লিখিব কৈছে আমাৰ ভূপ্ৰকৃতিক অঞ্চল আমাৰ কেটা আছিল ভূপ্ৰকৃতিক অঞ্চল কেটা আছিল বাটত পাইছিল নহয় 6টা ভূপ্ৰকৃতিক অঞ্চল আছে তাৰ ভিতৰত কি আছিল ইয়াৰ উত্তৰ পাৰ্বত্য অঞ্চল উত্তৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি অঞ্চল উপকূলীয় নিম্নভূমি অঞ্চল এই 4টাৰ আহি গলাতে তাৰ কি আছিল মৰুভূমি অঞ্চল আৰু দ্বীপ অঞ্চল এনেকৈ আমি ভাৰতৰ ভূপ্ৰকৃতিক মানে এটা 6টা ভাগত ভাগ কৰিছে তাই আমি 4টাৰ বিষয়ে তোমালোক সমু টুকাত লিখিব কৈছে ক উত্তৰ পাৰ্বত্য অঞ্চল ভাৰতৰ উত্তৰ অংশত অৱস্থিত পাৰ্বত্য অঞ্চল কেইখন হৈছে দেশৰ আটাইতকৈ উচ্চ ভূমি আৰু শীতল অঞ্চলসমূহৰ অন্যতম এই অঞ্চলবোৰ মূলতঃ হিমালয় পৰ্বতমালা আৰু ইয়াৰ উপশৃংখলাৰে গঠিত উত্তৰ পাৰ্বত্য অঞ্চলে কাশ্মীৰৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশলৈকে এক দীঘলীয়া অংশ আগুৰি আছে এই অঞ্চলসমূহ জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আগবঢ়া বনজ সম্পদ খনিজ সম্পদ আৰু পৰ্যটনৰ ক্ষেত্ৰতো এই অঞ্চল বিশেষভাৱে আগবঢ়া গৈছে ঠিক আছে পাইছানে বুজি পাইছানে
আমি মানে কি হয় চমুটোকা মানে কি হয় তাৰ মানে এই যে অঞ্চলটোৰ বিষয়ে কিতাপত দিছে তাৰ বিষয়ে আমি কিছুমান এটা কথা কিছুমান কথা লিখিব লাগে ঠিক আছে তাৰ তোমালোক খ আছে চমুটোকা লিখা উত্তৰ সমভূমি অঞ্চল উত্তৰ সমভূমি অঞ্চল মানে উত্তৰ সমভূমি মানে সমান অঞ্চল আৰু উত্তৰ সমভূমি অঞ্চল হৈছে ভাৰতৰ উত্তৰ ভাগত অৱস্থিত এক বিস্তৃত উৰ্বৰ আৰু সমতল ভূমি যি মূলতঃ গংগা যমুনা আৰু ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠন হোৱা পলি মাটি জমা হোৱাৰ ফলত সৃষ্টি হৈছে এই অঞ্চল ভাৰতৰ আটাইতকৈ উৰ্বৰ আৰু জনবহুল অঞ্চলৰ ভিতৰত অন্যতম কৈছে কি উত্তৰ সমভূমি অঞ্চল মানে কি হৈছে ভাৰতৰ উত্তৰ ভাগত অৱস্থিত বিস্তৃত উৰ্বৰ মানে সমতল ভূমি হ'লে হাৰুৱাই হয় না নদীবিলাকৰ থাকে তাত গংগা যমুনা ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠন হোৱা পলি মাটিত জমা হোৱাৰ ফলত সৃষ্টি আমাৰ সমতল ভূমি কেনেকৈ গঠন হয় আমি আগৰ পাঠত পাই আহিছিলোঁ হয়নে উচ্চ ওপৰ ঠাইৰ পৰা যেতিয়া নেকি কি হয় বালিশিল মাটি নি খহাই আনি এটা তলৰ নিম্ন যিবিলাক ভূমি থাকে তাত পোৱাৰ পিছত এটা সমান অঞ্চল গঠন হয় তাৰপিছতে কি হৈছিলে সমতল ভূমি হয় তেনেকৈ ব্ৰহ্মপুত্ৰ আমাৰ উপত্যকা সমতল ভূমি গংগা যমুনা এইবিলাকৰ অঞ্চলবিলাক কি হয় সমতল ভূমি আছে গতিকে এইবিলাক খুব হাৰুৱা হ'বই আটাইতকৈ উৰ্বৰ আৰু জনবহুল অঞ্চলৰ ভিতৰত মানে ইয়াত জনবসতিও বেছি হয় উত্তৰৰ সমভূমি অঞ্চল পশ্চিমত পাঞ্জাৱৰ ইণ্ডাছ নদীৰ উপত্যকাৰ পৰা আৰম্ভ হৈ পূবত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিস্তৃত ই প্ৰায় 2400 কিলোমিটাৰ দীঘল আৰু 950ৰ পৰা 300 কিলোমিটাৰ বহল বুলি কৈছে তাৰপিছতে দাক্ষিণাত্য মালভূমি অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চল হৈছে ভাৰতৰ প্ৰাচীনতম আৰু সৰ্বানুভাৱে শক্তিশালী ভূগঠনসমূহৰ ভিতৰত অন্যতম এটা মালভূমি বুলি আমি আগতে পাই আছিলো মালভূমি মানে কি আছিলে এটা মালভূমি মানে কি আছিলে মালভূমি মানে কি আছিলে তাত যদি কি তোমাৰ সমান মাটি নহয় আৰু একে পৰ্বতো নহয় কিন্তু ওখৰা মুখৰা অকমান ওখ থাকে কিন্তু ওখ পৰ্বত ওখ কিন্তু সেইবিলাক কি হয় তোমালোকৰ সমান হয় আৰু একদম পৰ্বত জোঙা নহয় এইবিলাক মালভূমি আছিলে ন গতিকে এই অঞ্চল ভাৰতৰ দক্ষিণাঞ্চল মানে চাউথৰ ফালে দক্ষিণাঞ্চলত অৱস্থিত মালভূমি ই ত্ৰিভুজাকৃতিৰ ৰূপত উত্তৰ বিন্ধ্য পৰ্বতৰ পৰা দক্ষিণৰ কন্যাকুমাৰী বিস্তৃত ত্ৰিভুজাকৃতি মানে গম পাইছা দক্ষিণৰ আমাৰ ভাৰতৰ যদি মেপখন চাওঁ তেতিয়া দক্ষিণৰ ফালে চাবা তোমালোকে শ্ৰীলংকাৰ ফালে তলৰ ফালে কি আছে আৰু জোঙা হৈ গৈছে ত্ৰিভুজাকৃতি হৈ গৈছে ন সেইডোখৰ কোৱা হয় মানে মালভূমি অঞ্চল দক্ষিণ মালভূমি অঞ্চল পৰা বিন্ধ্য পৰ্বতৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে গৈছে এই অঞ্চলক ভাৰতীয় উপদ্বীপৰ মালভূমি অঞ্চল মাল অঞ্চল বুলি কোৱা হয় এই খৰস্ৰোতা নদী পৰ্বত শৃংখলা উপত্যকা আৰু শুষ্ক জৈৱ বৈচিত্ৰ্যৰ বাবে বিশেষভাৱে জনাজাত বুলি কৈছে তাৰপিছতে আহিলে তোমালোকৰ এতে শেখৰটো যেটো তোমালোকৰ হেই চমুটোকা লিখা আছিলে উপকূলীয় নিম্নভূমি অঞ্চল উপকূলীয় বুলি কোৱা হলে গলে কি হয় যেনেকৈ সাগৰ পাৰৰ হেইপিলা অঞ্চলবিলাক নিম্নভূমি মানে তলৰ চাপৰ ঠাই আৰু উপকূলীয় নিম্নভূমি অঞ্চল হৈছে ভাৰতৰ সমুদ্ৰ কাষত অৱস্থিত সমতল আৰু নিম্নভূমি অঞ্চল সমতল সমান আৰু নিম্নভূমি অঞ্চল যি মূলতঃ পশ্চিম ঘাট আৰু পূৰ্ব ঘাট পৰ্বতমালাৰ মাজত বিস্তৃত হৈ আছে এই অঞ্চল সমুদ্ৰৰ কাষত থকা বাবে ইয়াক উপকূলীয় অঞ্চল বুলি কোৱা কি কৈছে এই অঞ্চল সমুদ্ৰ মানে সাগৰ পাৰত থকা বাবে কাষত থকা বাবে ইয়াক উপকূলীয় অঞ্চল বুলি কোৱা হয় কৈছে উপকূলীয় অঞ্চলৰ কিছু ঠাইত ধান খেতি কৰা হয় যদিও সাগৰীয় মাছ ধৰাটো ইয়াৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি আমি আগতে পাই আহিছিলো হয়নে গতিকে আমি আজি এইটো তোমালোকৰ যিবিলাক তোমালোকে অনুশীলনী আছে পাঠভিত্তিক অনুশীলনী আছিলে তাৰ কিবা হেল আছিলে কৰিবলৈ দিয়া আছিলে সেইবোৰৰ ওপৰত আজি আমি এইটো আলোচনা কৰিলো আৰু তোমালোকৰ যি এখন কৰ্মপুথি আছে ন সেই কৰ্মপুথিৰ ওপৰতো আমি ভিডিঅ'ত আমি নেক্সট ভিডিঅ'ত আলোচনা কৰি গৈ থাকিম সেইবিলাক কৰ্মপুথি তোমালোকৰ যিমান যি দিয়া আছে সেইবিলাক তোমালোকে গতিকে সেইবিলাক ভিডিঅ' পাবৰ বাবে তোমালোকে এইটো ভিডিঅ'ত তলত ডিছক্ৰিপশ্যন চেক কৰি তাত গৈ হয়তো তোমালোকে সকলোবিলাক ভিডিঅ' লিংক পাই যায় তাত চাব পাৰিবা ঠিক আছে আৰু তোমালোকক যিকোনো যি বুজাত কিবা অসুবিধা হৈছিলে যিকোনো তোমাৰ অসুবিধা পালে কমেণ্টছত কমেণ্ট কৰিবা আমি নেক্সট টাইম সেইবিলাক আকৌ সুধাই মেলি ভালকৈ আমি যাতে কি একেলগে তোমালোকৰ ভালকৈ আমি সকলো বুজি যাব পাৰোঁ শিকি যাব পাৰোঁ হয়নে আৰু তোমালোকৰ কাৰণে আমি সেই কৈছোঁ তোমালোকে যি অসুবিধা পাইছা বুজি পাৰা অসুবিধা কমেণ্টছত কমেণ্ট কৰিবা আমি সেইবিলাক নেক্সট ভিডিঅ'বিলাকত আমি সেইবিলাক ইম্প্ৰুভ কৰিম ঠিক আছে থেংক ইউ ফৰ ৱাচিং